হয়, মোৰ নাম মহম্মদ জৰিফ আলী। মই দৰং ডিষ্ট্ৰিক্টৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত খকজানি গাঁও। হয়, আমাৰ এনে টোটেল খেতি বুলি কোৱাৰ লগে লগে প্ৰায় 55 বিঘামান খেতি কৰিছোঁ। তাৰ মাজতে মানে 40 বিঘামান 40-45 বিঘামান বগৰী হ'ব। 40-45 বিঘা বগৰী আমি 3টা ভাগকৈ মিলাই কৰিছোঁ। আমাৰ যিটো বগৰী বুলি কোৱাৰ লগে লগে বগৰীৰ 4-5টামান ভেৰাইটি হয়। আগত 8-9টা আছিল, কিন্তু 8-9টাৰ মাজত 4টামান ভেৰাইটি একেবাৰে ৰিজেক্ট বুলিয়ে ক'ব পাৰোঁ। সিমান এটা প্ৰডাকশ্যন নহয় কমাৰ্চিয়েলৰ কাৰণে। আৰু কমাৰ্চিয়েলৰ কাৰণে ক'ব গ'লে এই 4টা ভেৰাইটি বেছি ছাকচেছ: অষ্ট্ৰেলিয়ান বল, ভিয়েটনাম আৰু বাংলাদেশ সেন্দুৰী আৰু থাইলেণ্ড। তাৰ মাজত থাইলেণ্ডটো আজিকালি বজাৰ বহুত বেয়া, গ্ৰীণ মাল হয়। এতিয়া ৰেড কালাৰৰ যিটো মাল এইটোৱে মাৰ্কেটৰ ডিমাণ্ড বেছি। বগৰীটো মোটামুটি অসম বুলি কোৱাৰ লগে লগে অসমৰ পূৰা নৰ্থ ইষ্ট যিকেইটা ষ্টেজ আছে চবকেইটা ষ্টেজতে যায়। আমাৰ লাইফটো 25-30 বছৰ যদি খেতিৰ লগত জড়িত হৈ থাকিব পাৰিম, সেই খেতিটো আমি একচুৱেলি যাই ওলাব গ'লে কি পোৱা যায়, সেই হিচাপতে আমি যাই পালোঁ আম আৰু লগত কঁঠাল। আম, কঁঠাল, ড্ৰেগন। আম, কঁঠাল, ড্ৰেগনটো 25-30 বছৰ লং লাষ্টিং তাৰ। গতিকে মোৰ নিজৰ যিটো লাইফৰ লগত জড়িত হৈ সেই খেতিৰ দ্বাৰা হৈ গ'ল। সেই হিচাপতে আমি নতুনকৈ অল টাইম আম আৰু অল টাইম কঁঠাল, থাইলেণ্ডৰ পিংক কঁঠাল বুলি কয়, মোটামুটি 1 বিঘা মাটিত 150মান পুলি লগাইছিলোঁ। 3টা ভেৰাইটি, এটা লগাইছিলোঁ টাইৱানৰ ৰেড কালাৰ, আৰু এটা আছে থাইলেণ্ডৰ পিংক, আৰু এটা তাৰমানে আমাৰ লোকেল যিটো আছে সেইটো। তাৰ মাজতে আমি যিটো ছাকচেছ পাইছোঁ, যিটো নেকি টাইৱান পিংক হয়, এই থাইলেণ্ড পিংক হয়, এই থাইলেণ্ড পিংকটো তাৰমানে বছৰত 3বাৰ লাগে, সেইটোৱে পাইছোঁ। এইটো বৰ্তমান চব্জি হিচাপত 40 টকা কিলো বিক্ৰী হৈ আছে। গতিকে এইটো 40 টকা কিলো যদি বিক্ৰী হয়, এটা গছত নাই বুলি প্ৰথম বছৰতে 10টামান ফল হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।